নমস্কাৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সা জিলাৰ ঠমনাত আৰু এক বিশেষ কাৰণত ইয়াত উপস্থিত হৈছোঁ। আমাৰ যি লোক সংস্কৃতি, এই লোক সংস্কৃতিৰ লগত জড়িত যি লোকবাদ্যসমূহ আছে তাৰ ভিতৰত অন্যতম হ'ল দতৰাৰ লগতে চেৰেণ্ডা। মই ঠিক কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত এনেকুৱা এটা ঠাইত আছোঁ য'ত চেৰেণ্ডা, দতৰা নিৰ্মীয়মান অৱস্থাত আছে আৰু এই আটাইবোৰ দতৰা আৰু চেৰেণ্ডাত প্ৰাণ দি তুলিছে বাক্সা জিলাৰে ঠমনাৰ আমাৰ সন্মানীয় ভূপেন দাস। তেখেত লোকসংগীত আৰু শাস্ত্ৰীয় সংগীতত বিশাৰদ। তেখেতৰ হাতৰ পৰশতে প্ৰাণ পাই উঠিছে এই যিসমূহ আপোনালোকে দতৰা দেখিবলৈ পাইছে, লগতে চেৰেণ্ডা আছে। আৰু আমাৰ সন্মুখত তেখেত বৰ্তমান দতৰা বজাই থকা অৱস্থাত আছে ভূপেন দাস ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিম তেখেতে এই দতৰাবোৰ বা এই সামগ্ৰীবোৰ বনোৱাত তেখেতে কি ব্যৱহাৰ কৰে, কিমান সময় লাগে বা কিমান দিন আগৰ পৰা তেখেতে এইবোৰ বনাই আছে, আটাইবোৰ কথা তেখেতৰ মুখেৰে শুনিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ মাজত ভূপেন দা, নমস্কাৰ ভূপেন দা। নমস্কাৰ। আমি আজি আপোনাৰ ইয়াত আহি উপস্থিত হ'লোঁ। বহুত দিনৰ আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ। বহুত বহুত ধন্যবাদ আপোনালোকৰ চেনেলটোক। এতিয়া কথাটো হ'ল, আপুনি এই যে দতৰাৰ লগতে চেৰেণ্ডা যে নিৰ্মাণ কৰে, এই কাৰ্যটোৰ লগত আপুনি কিমান বছৰ আগৰ পৰা জড়িত? মই একচুৱেলি 1988 চনৰ পৰা জড়িত, কাৰণ আমাৰ গোটেই পৰিয়ালটো লোকগীতৰ লগত জড়িত আছিল আৰু আমাৰ চুবুৰীৰ মানুহখিনিও পৃথিৱী আৰু প্ৰায় সকলে লোকগীত আছিল। তেওঁলোকৰ পৰা অৱশ্যে মই দেখি শুনি মই দতৰা বজাবলৈ গৈছিলোঁ ক্লাছ 2 মানৰ পৰা। আৰু দতৰা অৱশ্যে মই প্ৰথম হাইস্কুলীয়া জীৱনত মই প্ৰথম কেইটামান বনাইছিলোঁ। তাৰপিছত এতিয়া আমাৰ এই লকডাউন আহিল, লকডাউনত মই 4টামান মই বনাই দিছিলোঁ, বনাওঁতে ছ'চিয়েল মিডিয়াত দিছিলোঁ আৰু এদিন এটা গান দিছিলোঁ ছ'চিয়েল মিডিয়াত। ইয়াতে মানে বহুত ভাইৰেল হৈ গ'ল। ভাইৰেলৰ মানে মই মাজতে বহুত পিছত এৰিছিলোঁ, 94 মানৰ পৰা এৰিছিলোঁ। তাৰমানে আপুনি ক'ব গ'লে লকডাউনৰ সময়ৰ পৰা দতৰা নিৰ্মাণত বেছিকৈ জড়িত হৈ পৰিল। লকডাউনত মই বেছি জড়িত হ'লোঁ, যেতিয়া মানুহবিলাকে ফোন কৰিলে, ফোন কৰি মই মেছেঞ্জাৰতো ফেচবুকত মেছেঞ্জাৰ হেৰি কৰিলে। তাৰপিছত দতৰাবিলাক মই অৰ্ডাৰ যেতিয়া আহিল যে বনালোঁ আৰু উৎসাহ দি নাপালোঁ, তেনেকৈ বনাই আছোঁ। এতিয়াতো মোটামুটি এতিয়ালৈকে আজি তাৰিখলৈকে আজি 4 বছৰ মই দতৰাৰে বনাই আছোঁ। 700মান কামৰূপী দতৰা বিক্ৰী কৰিলোঁ। 700মান? এইবাৰ কিন্তু মই নতুন পদক্ষেপ লৈছোঁ। কামৰূপী দতৰাৰ লগতে গোৱালপৰীয়া দতৰা, আচ্ছা, টোকাৰী, চাৰিন্দা আৰু এইকেইটা গোৱালপৰীয়া দতৰা, কামৰূপী দতৰা, টোকাৰী আৰু চাৰিন্দা। এতিয়া কামৰূপী দতৰা 4,000কৈ বিক্ৰী কৰিছোঁ আৰু গোৱালপৰীয়া 4,000, টোকাৰী আৰু চাৰিন্দা নতুন পদক্ষেপ 5,000কৈ বিক্ৰী কৰিছোঁ। তেনেকুৱা। আচ্ছা, ঠিক আছে। আপোনাৰ এই যে দতৰা নিৰ্মাণত যি কাঠৰ বা কি গছৰ পৰা তাৰমানে হেৰিটো ব্যৱহাৰ কৰে? এইটো আচলতে কঁঠাল আৰু চতিয়ানা গছৰ পৰা নিৰ্মাণ কৰা হয়। ইয়াতে অৱশ্যে কঁঠালৰ এতিয়া বৰ্তমান এটাও নাই, চব চতিয়ানা গছৰ। কঁঠালৰ গছ মই পোৱা নাই বৰ্তমান, বিচাৰি আছোঁ। চতিয়ানা গছৰে বনাই আছোঁ। আৰু এটা দতৰা নিৰ্মাণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয় আপোনাৰ? একচুৱেলি মই কিছুমানে কম দিনতে বনাই, মই এবছৰ আগতে কাটি থওঁ। তাৰপিছত আজি 1 ঘণ্টা, কালি 1 ঘণ্টা, 4 ঘণ্টা পৰহিদিনা অলপমান কাটি 3 মাহৰ আগত দতৰা উগি নিলোঁ। একেলগে কাটিলে তাৰমানে বেণ্ড হ'ব, চাউণ্ড কোৱালিটি নহ'ব। এতিয়া ক'বলৈ গ'লে পশ্চিমীয়া সংস্কৃতিৰ গ্ৰাসত পৰি আমাৰ লোকসংগীতবিলাক আজিকালি এক সংকটময় অৱস্থাত আছে। তাৰ মাজত আপুনি দতৰা বা এই লোকসংগীতৰ যি বাদ্যবোৰ আছে এই সমাদৰ পাইছেনে? পশ্চিমীয়া সংস্কৃতি এইটো ঠিক কথা কৈছে। পশ্চিমীয়া সংস্কৃতিৰ পৰা মই 1994 চনৰ পৰা আমি বাদ দি পেলালোঁ, কাৰণ মঞ্চত গাবলৈ গ'লে লোকগীত গাবলৈ নামি বুলি লাষ্টত নহয় আমি। গতিকে সেইকাৰণে ঘৰতে মই সাধনা কৰি আছোঁ। গতিকে এতিয়া যিহেতু নতুনকৈ মই নিৰ্মাণ কৰি মাত্ৰ এটা মানুহৰ উৎসাহ দিব পাৰিছোঁ, এতিয়া মই ভালে লাগিছে। নৱপ্ৰজন্মই মোৰ বহুত দতৰা অৰ্ডাৰ দিছে আৰু আধুনিক ধামখুলীয়াটো এইটো বস্তু নোহোৱা হৈ গৈছিল। গতিকে বহুত উৎসাহ উদ্দীপনা পাইছোঁ। এতিয়া বনাই মাত্ৰ বহুত জীৱিকাৰ এটা পথ পোৱা যেন অনুভৱ হৈছে। মাজতে আমি দেখিছিলোঁ আমাৰ সন্মানীয় সংগীতশিল্পী মহেন্দ্ৰ হাজৰিকাদেৱ আপোনাৰ ঘৰত আহিছিলে, দতৰা এটা লৈ গৈছিল। আহিছিল নেকি তেখেত? মহেন্দ্ৰ হাজৰিকা লৈ গৈছে, বিপিন চাদাং লৈ গৈছে আৰু আজি পাৰ্থপ্ৰতিমে লৈ গ'ল। এতিয়া যিহেতু টিভিত ভাইৰেল হৈছে, এই 1টা বজাত পাৰ্থপ্ৰতিমে আজি লৈ গ'ল, আপোনালোকে দেখা পাব। ঠিক আছে, বহুতখিনি কথা আপোনাৰ পৰা গম পালোঁ। আপুনি লোকসংগীত আৰু শাস্ত্ৰীয় সংগীতৰো বিশাৰদ, নহয় জানো? তো এফাকি আমি এটি লোকগীতেৰে আজি কাৰ্যসূচীটো সমাপন কৰোঁ।
পশ্চিমীয়া সংস্কৃতিৰ যি এক উত্থান, সেই উত্থানৰ সময়ত লোক সংস্কৃতি জীয়াই ৰখাৰ বাবে তেখেতৰ যি প্ৰয়াস, সেই প্ৰয়াসক আমি নিউজ আনকাৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ এই যি লোকবাদ্যসমূহ তেখেতৰ আছে, এইবোৰ অসমীয়া ৰাইজে আদৰি নিশ্চয় ল'ব। আৰু আমাৰ যি লোকসংগীতখিনি আছে, এইখিনি জীয়াই ৰখাত আটাই তেখেতক উৎসাহিত কৰিব বুলি আমি আশাবাদী। নিউজ আনকাৰৰ পৰা আমি পুনৰবাৰ তেখেতৰ উত্তৰণ কামনা কৰিছোঁ।